وما أبرئ نفسي إن النفس لأمارة بالسوء إلا ما رحم ربي إن ربي غفور رحيم. আৰু মই নিজকে নিৰ্দোষ বুলি ক'ব বিচৰা নাই, কিয়নো নিশ্চয় মানুহৰ নফছে মানুহক বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে হৈছে স্বাভাৱিক। কিন্তু সেই ব্যক্তিৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে, নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল পৰম দয়ালু। وقال الملك ائتوني به أستخلصه لنفسي فلما كلمه قال إنك اليوم لدينا مكين أمين. ৰজাই ক'লে, ইউছুফক মোৰ ওচৰলৈ লৈ আহা, মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি ল'ম। তাৰপিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে, তেতিয়া ৰজাই ক'লে, নিশ্চয় আজিৰ পৰা আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত। قال اجعلني على خزائن الأرض إني حفيظ عليم. তেওঁ ক'লে, মোক দেশৰ কোষাগাৰৰ দায়িত্ব অৰ্পণ কৰক, নিশ্চয় মই উত্তম ৰক্ষক, সুবিজ্ঞ। وكذلك مكنا ليوسف في الأرض يتبوأ منها حيث يشاء نصيب برحمتنا من نشاء ولا نضيع أجر المحسنين. আৰু এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিছিলোঁ। সেই দেশত তেওঁৰ য'তেই ইচ্ছা তাতেই অৱস্থান কৰাৰ অধিকাৰ আছিল। আমি যাক ইচ্ছা কৰোঁ তাকেই আমাৰ ৰহমত প্ৰদান কৰোঁ, আৰু আমি সৎকৰ্মশীলসকলৰ শ্ৰমৰ ফল বিনষ্ট নকৰোঁ। ولأجر الآخرة خير للذين آمنوا وكانوا يتقون. নিশ্চয় যিসকলে ইমান আনিছে আৰু তাকৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আখিৰাতৰ পুৰস্কাৰেই হৈছে উত্তম। وجاء إخوة يوسف فدخلوا عليه فعرفهم وهم له منكرون. ইউছুফৰ ভাতৃসকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে, ফলত তেওঁ সিহঁতক চিনি পালে, কিন্তু সিহঁতে তেওঁক চিনি নাপালে। ولما جهزهم بجهازهم قال ائتوني بأخ لكم من أبيكم ألا ترون أني أوفي الكيل وأنا خير المنزلين. আৰু তেওঁ যেতিয়া সিহঁতৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ ক'লে, তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃপক্ষৰ বয়মাতৃ ভায়েকক লৈ আহিবাচোন। তোমালোকে দেখা নাই নে মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰোঁ, আৰু মই কিমান উত্তম অতিথিপৰায়ণ। فإن لم تأتوني به فلا كيل لكم عندي ولا تقربون. আৰু যদি তোমালোকে তাক লৈ নাহা, তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য সামগ্ৰী নাই, আনকি তোমালোকে মোৰ ওচৰলৈকো নাহিবা। قالوا سنراود عنه أباه وإنا لفاعلون. সিহঁতে ক'লে, তাৰ বিষয়ে আমি তাৰ পিতৃক সন্মত কৰিবলৈ চেষ্টা কৰিম, আৰু আমি এইটো নিশ্চয় কৰিম। وقال لفتيانه اجعلوا بضاعتهم في رحالهم لعلهم يعرفونها إذا انقلبوا إلى أهلهم لعلهم يرجعون. আৰু ইউছুফে তেওঁৰ কৰ্মচাৰীসকলক ক'লে, সিহঁতে যি পণ্যমূল্য দিছে সেয়া সিহঁতৰ খাদ্য সামগ্ৰীৰ ভিতৰতে ৰাখি দিয়া, যাতে সিহঁতে পৰিয়ালৰ ওচৰলৈ উভতি যোৱাৰ পিছত সেয়া চিনি পায়, ফলত যাতে সিহঁতে আকৌ উভতি আহে। فلما رجعوا إلى أبيهم قالوا يا أبانا منع منا الكيل فأرسل معنا أخانا نكتل وإنا له لحافظون. এতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃৰ ওচৰলৈ উভতি আহিল, তেতিয়া সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমাৰ বাবে পৰিমাপকৃত খাদ্য সামগ্ৰী নিষিদ্ধ কৰা হৈছে, গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক, যাতে আমি পৰিমাপকৃত খাদ্য সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম। قال هل آمنكم عليه إلا كما أمنتكم على أخيه من قبل فالله خير حافظا وهو أرحم الراحمين. তেওঁ ক'লে, মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈ নিৰাপদ বুলি ভাবিম নেকি, যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাবিছিলোঁ ইয়াৰ ভায়েকৰ বিষয়ে? কিন্তু আল্লাহেই ৰক্ষণাবেক্ষণত শ্ৰেষ্ঠ, আৰু তেওঁই সৰ্বশ্ৰেষ্ঠ দয়ালু। ولما فتحوا متاعهم وجدوا بضاعتهم ردت إليهم. আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্য সামগ্ৰীৰ টোপোলা খুলিলে, তেতিয়া সিহঁতে দেখিবলৈ পালে যে সিহঁতৰ পণ্যমূল্য সিহঁতক উভতাই দিয়া হৈছে। قالوا يا أبانا ما نبغي هذه بضاعتنا ردت إلينا ونمير أهلنا ونحفظ أخانا ونزداد كيل بعير ذلك كيل يسير. সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমি আৰু কি প্ৰত্যাশা কৰিব পাৰোঁ? চাওক, এয়া আমি দিয়া পণ্যমূল্য আমাক আকৌ উভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য সামগ্ৰী আনি দিম, আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম।
লগতে আমি অতিৰিক্ত আৰু এটা উটৰ পিঠিত পণ্য আনিম। এই পৰিমাণৰ শস্য লৈ অহাটো অতি সহজ। قال لن أرسله معكم حتى تؤتون موثقا من الله لتأتونني به إلا أن يحاط بكم فلما آتوه موثقهم قال الله على ما نقول وكيل। পিতাকে ক'লে, মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অংগীকাৰ নকৰিবা যে তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা। অৱশ্য যদি তোমালোকক আটক কৰা হয় তেন্তে সেয়া ভিন্ন কথা। তাৰ পিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ ক'লে, আমি যি বিষয়ে কথা পাতি আছো আল্লাহে ইয়াৰ বিধায়ক। وقال يا بني لا تدخلوا من باب واحد وادخلوا من أبواب متفرقة। আৰু তেওঁ ক'লে, হে মোৰ পুত্ৰসকল, তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা আৰু ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা। وما أغني عنكم من الله من شيء إن الحكم إلا لله عليه توكلت وعليه فليتوكل المتوكلون। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰো। আদেশ কেৱলমাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতে ভৰসা কৰোঁ। আল্লাহৰ ওপৰতে ভৰসাকাৰীসকলে ভৰসা কৰা উচিত। ولما دخلوا من حيث أمرهم أبوهم ما كان يغني عنهم من الله من شيء إلا حاجة في نفس يعقوب قضاها। আৰু যেতিয়া সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সিহঁতৰ কোনো কামত অহা নাছিল। ইয়াকুবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল। وإنه لذو علم لما علمناه ولكن أكثر الناس لا يعلمون। আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানবান আছিল, কিন্তু বেছিভাগ মানুহে অৱগত নহয়। ولما دخلوا على يوسف آوى إليه أخاه قال إني أنا أخوك فلا تبتئس بما كانوا يعملون। আৰু সিহঁতে যেতিয়া ইউছুফৰ ওচৰত প্ৰৱেশ কৰিলে তেতিয়া ইউছুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক'লে, নিশ্চয় ময়ে হৈছোঁ তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে তুমি দুখ নকৰিবা। فلما جهزهم بجهازهم جعل السقاية في رحل أخيه ثم أذن مؤذن أيتها العير إنكم لسارقون। তাৰপিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলাৰ মাজত পাণপাত্ৰ ৰাখি দিলে। তাৰপিছত এজন আহ্বায়কে চিঞৰি ক'লে, হে যাত্ৰী দল, নিশ্চয় তোমালোকে চুৰ কৰিছা। قالوا وأقبلوا عليهم ماذا تفقدون। সিহঁতে তেওঁলোকৰ ফালে চাই সুধিলে, আপোনালোকৰ কি হেৰাইছে? قالوا نفقد صواع الملك ولمن جاء به حمل بعير وأنا به زعيم। তেওঁলোকে ক'লে, আমি ৰজাৰ পাণপাত্ৰ হেৰাইছো। যিয়ে সেইটোক আনি দিব পাৰিব সেই উপহাৰ হিচাপে এটা উটৰ পিঠিত বুজাই পৰিমাণ খাদ্য সামগ্ৰী লাভ কৰিব, আৰু ইয়াৰ নিশ্চয়তাৰ দায়িত্ব মোৰ। قالوا تالله لقد علمتم ما جئنا لنفسد في الأرض وما كنا سارقين। সিহঁতে ক'লে, আল্লাহৰ শপত, আপোনালোকে জানেই দেখোন যে আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চোৰো নহয়। قالوا فما جزاؤه إن كنتم كاذبين। তেওঁলোকে ক'লে, যদি তোমালোকে মিছলীয়া হোৱা তেন্তে ইয়াৰ শাস্তি কি হ'ব? قالوا جزاؤه من وجد في رحله فهو جزاؤه كذلك نجزي الظالمين। সিহঁতে ক'লে, ইয়াৰ শাস্তি হ'ব যাৰ টোপোলাৰ মাজত সেই পাত্ৰটো পোৱা যাব সেয়ে তাৰ বিনিময়। এইদৰে আমি জালিমসকলক শাস্তি প্ৰদান কৰোঁ। فبدأ بأوعيتهم قبل وعاء أخيه ثم استخرجها من وعاء أخيه। এতেকে তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলা চোৱাৰ আগতে সিহঁতৰ টোপোলাত তালাচি আৰম্ভ কৰিলে। পিছত তেওঁৰ সহোদৰ ভায়েকৰ টোপোলাৰ পৰা পাত্ৰটো উলিয়াই আনিলে। كذلك كدنا ليوسف ما كان ليأخذ أخاه في دين الملك إلا أن يشاء الله نرفع درجات من نشاء وفوق كل ذي علم عليم। এনেকৈ আমি ইউছুফৰ বাবে কৌশল কৰিছিলোঁ। আল্লাহে ইচ্ছা নকৰিলে ৰজাৰ আইনত তেওঁৰ ভাতৃক আটক কৰাটো সংগত নাছিল। আমি যাক ইচ্ছা কৰোঁ মৰ্যাদাত উচ্চ কৰি দিওঁ, কাৰণ প্ৰত্যেক জ্ঞানবান ব্যক্তিৰ ওপৰত আছে সৰ্বজ্ঞানী।